ওম শান্তি 13 জুন 2024 ভাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, প্ৰথমে প্ৰত্যেককে এইটো মন্ত্ৰ দোহৰাই দৃঢ় ক'বা যে আপুনি আচলতে আত্মা। আপুনি পিতাক স্মৰণ কৰিব লাগে। স্মৃতিৰেহে পাপ খণ্ডন হ'ব। প্ৰশ্ন: সঁচা সেৱা কি যিটো তোমালোকে এতিয়া কৰি আছা? উত্তৰ: ভাৰত যি পতিত হৈ গ'ল সেই ভাৰতক পাৱন কৰি তোলা। এইটোৱে হৈছে সঁচা সেৱা। জগতৰ লোকে সোধে, আপোনালোকে ভাৰতৰ কি সেৱা কৰে? তোমালোকে তেওঁলোকক কোৱা যে আমি শ্ৰীমতত ভাৰতৰ সেই আত্মিক সেৱা কৰোঁ যাৰ দ্বাৰা ভাৰত দ্বৈত মুকুটধাৰী হয়। ভাৰতত যি শান্তি সমৃদ্ধি আছিল সেয়া আমি স্থাপন কৰি আছোঁ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অতিনুৰীয় সুখৰ অনুভৱ কৰাৰ বাবে ভিতৰি বাবা বুলি জঁপিয়াই থাকিব লাগে। জোৰ কৰি নহয়, ৰুচিৰে পিতাক চলোতে ফুৰোতে স্মৰণ কৰা। বুদ্ধি সকলো ফালৰ পৰা আঁতৰাই এজনৰ সৈতে লগোৱা। 2. যেনেকৈ পিতা স্নেহৰ সাগৰ তেনেকৈ পিতাৰ সমান স্নেহৰ সাগৰ হ'ব লাগে। সকলোৰে উপকাৰ কৰিব লাগে। পিতাৰ স্মৃতিত থাকিব লাগে আৰু সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিব লাগে। বৰদান: শান্তিৰ শক্তিৰ সাধনৰ দ্বাৰা বিশ্বক শান্ত কৰোঁতা আত্মিক অস্ত্ৰধাৰী হোৱা। শান্তিৰ শক্তিৰ সাধন হৈছে শুভ সংকল্প, শুভ ভাৱনা আৰু নয়নৰ ভাষা। যেনেকৈ মুখৰ ভাষাৰ দ্বাৰা পিতাৰ বা ৰচনাৰ পৰিচয় দিয়া, তেনেকৈ শান্তিৰ শক্তিৰ আধাৰত নয়নৰ ভাষাৰে নয়নৰ দ্বাৰা পিতাৰ অনুভৱ কৰাব পাৰা। স্থূল সেৱাৰ সাধনসমূহতকৈ শান্তিৰ শক্তি অধিক শ্ৰেষ্ঠ। আত্মিক সেনাৰ এয়াই বিশেষ অস্ত্ৰ। এই অস্ত্ৰৰ দ্বাৰা অশান্ত বিশ্বক শান্ত কৰি তুলিব পাৰা। শ্লোগান: নিৰ্বিঘ্ন হৈ থকা আৰু নিৰ্বিঘ্ন কৰি তোলা, এয়াই সঁচা সেৱাৰ প্ৰমাণ। কৰ্মযোগী হ'বলৈ আজিৰ অব্যক্ত সংকেত: তোমালোক সকলোৱে নিজৰ প্ৰাপ্তিৰ আধাৰত, স্মৃতিৰ আধাৰত অনুভৱী হৈ আনক অনুভৱ কৰাব লাগে। এয়াই হৈছে বাস্তৱিক সহজ ৰাজযোগ বা কৰ্মযোগৰ পৰিভাষা। নিজে শান্তিৰ বা শক্তিৰ অনুভৱ কৰিলা, এয়া কোনো ডাঙৰ কথা নহয়, কিন্তু নিজৰ স্মৃতিৰ শক্তিৰে এতিয়া বিশ্বত প্ৰকম্পনৰ দ্বাৰা বায়ুমণ্ডল গঢ়ি তোলা, তেতিয়া 1 নম্বৰ সহজ ৰাজযোগী কৰ্মযোগী বুলি কোৱা হ'ব। ওম শান্তি।